নমস্কাৰ, মইতো ৰান্ধিব নজনা বোৱাৰী। আজি ৰান্ধিব নজনা মাকজনীলৈ ফৰমাইছ আহিল। ছোৱালীয়ে টিফিনত খাই হেনো আলু পৰঠা। ভাগ্য ভাল যে ঘৰত আলু আৰু আটা দুয়োটাই আছিল। সানিবলৈ থোৱা আটাখিনিত অকণমান নিমখ আৰু অলপমান জিৰা গুড়ি ছটিয়াই দিলোঁ। আলুখিনি নিমখ দি পেলাই আগতেই বইল কৰি থৈছিলোঁ। আলু বইল কৰা পানীখিনিৰে আটাখিনি সানি থাকিলোঁ। আনফালে কেৰাহীত সিজাই থোৱা আলুখিনি অকণমান নিমখ আৰু হালধি দি পেলাই ভাজি দিলোঁ। আনফালে মোৰ লগতে থকা ভতিজনীক ক'লোঁ মটৰখিনি গুচাই দে। তাই ধুনীয়াকৈ মটৰখিনি গুচাই দিলে আৰু আলুৰ লগতে মই তাই গুচাই থোৱা মটৰখিনিও যোগ কৰি দিলোঁ। এতিয়া ফটৰ ফুটিব এতিয়া। কেঁচা মটৰখিনিয়ে গৰম কেৰাহী পাই ফটৰকৈ ফুটি থাকি কেৰাহীত নৃত্য কৰিবলৈ ধৰিলে। গতিকে বিলম্ব নকৰি তলিয়াৰে কেৰাহীখন ঢাকি দিলোঁ। তলিয়াখন গুচাই দি দেখা পালোঁ আলু আৰু মটৰখিনি ধুনীয়াকৈ সিজি আছে। আলুখিনি যিহেতু আগতেই সিজাই থোৱা আছিল, গতিকে বেছি সময় ভাজিবলৈ দৰকাৰেই নহ'লে, সোনকালেই সিজি গ'ল। গতিকে ফ্লেমটো অলপমান কমাই দি পেলাই সেইখিনি ভাজি অন্ত কৰিলোঁ। ইয়াৰ পিছতে মাৰি থোৱা আটাখিনিৰে ৰুটি বনাবলৈ ধৰিলোঁ। আনফালেদি আলু আৰু মটৰখিনি কেৰাহীৰ পৰা বাতি এটাত লৈ ভালকৈ হেতাখনেৰে সানি থাকোঁতেই দাইলৰ কুকাৰটোৱে ফচফচাই দিল। তাৰ মূৰতে একমাৰ মাৰি দি বন্ধ কৰি দিলোঁ। এইবাৰ আহিলোঁ ৰুটিখনৰ ওপৰত আলুখিনি লেটিয়াই দিবলৈ। লেটিয়াই লোৱা আলুখিনিৰ ওপৰত আৰু এখন ৰুটি জাপি দিলোঁ আৰু গোটেইখিনি একেলগ কৰি বেলনাডালেৰে আকৌ এবাৰ বেলি দিলোঁ। টিফিনটো খাওঁতে যাতে দেৰি নহয় সেইবাবে ৰুটিখন 4 টুকুৰা কৰিলোঁ। আৰু এটা কথা আছিলে, ইহঁতেতো টিফিন শ্বেয়াৰ কৰিবই, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। গতিকে শ্বেয়াৰ কৰিবলৈ সুবিধা হ'ব। এইবাৰ আহিলে ৰুটি ভজাৰ পাল অলপমান মিঠাতেল টাৱাত দি পেলাই এখন এখনকৈ ৰুটিৰ টুকুৰাকেইটা ভাজি গ'লোঁ। গোটেইখিনি ভাজি শেষ হোৱাৰ পিছত আলু পৰঠা ৰেডি হৈ গ'ল মাত্ৰ আধা ঘণ্টাতে। আজি স্কুলৰ পৰা আহি ছোৱালীহঁতে ক'লেই হ'ল, মা তোমাৰ হাতৰ কি যে সোৱাদ। টিফিন কেনেকুৱা হ'ল? বহুত ভাল হৈছে। কিয় জানানে? কাৰণ বেলেগেতো এটা এইটো কি কয় আলু পৰঠা লৈ গুচি গ'ল আৰু মোলৈ অকল এটা থ'লে। হয় নেকি? আৰু মোৰো টেষ্টি হয় মানে। ঠিক আছে, বঢ়িয়া। কেনেকুৱা পালা টিফিন? ভাল। এজনী মোৰ ফ্ৰেণ্ডে মই বাৰে বাৰে তাইক আলু পৰঠাৰ আধাখিনি দি আছিলোঁ, লাষ্টত তাই নিজে এটা আলু পৰঠা লৈ ল'লে। হয় নেকি? আৰু মোৰো বহুত টেষ্টি আছে বঢ়িয়া, খাবলৈ। থেংক ইউ। ৱেলকাম। বাহ, আজি মই গ্ৰেণ্ড ছাকচেছ।